জুবিন গাৰ্গক হত্যা কৰা গ'ল। জুবিন গাৰ্গক এই কালপিত কেইটাই হত্যা কৰিলে। আপোনালোকে হয়তো ইতিমধ্যে নিউজত পাই আছে আৰু গম পাই আছে। আমি সকলো ৰাইজে এটা কথাই কৈছিলোঁ, জুবিন গাৰ্গৰ যোনটো মৃত্যু, এই মৃত্যুটো সহজ মৃত্যু নহয়, এইটো এটা হত্যাকাণ্ড। আৰু এই কথাটোৱে হয় নেকি, যিহেতুকে এটা ধাৰা লগাই দিছে CIDয়ে এই কালপিত কেইটাৰ ওপৰত, আৰু যোনটো ধাৰা, সেই ধাৰাটো হত্যাকাণ্ডৰ গোচৰ ধাৰা, হত্যাকাণ্ডৰ। সঁচাকেই জুবিন গাৰ্গক হত্যা কৰিলে নেকি আমি ভবা দৰে? আৰু যদিহে এই কালপিত কেইটাই জুবিন গাৰ্গক যদি হত্যা কৰিলে, সেই ধাৰাটোত যি শাস্তি হয়, এই কালপিত কেইটাই সঁচাকৈ শাস্তি পাবনে? আৰু প্ৰমাণ কৰি দিব পাৰিবনে? এইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোকৰ মাজলৈ মই এই প্ৰশ্নটো এৰিলোঁ। আচলতে গোটেই কথাখিনি জল পটকৈ ওলাই আছে। আৰু এগৰাকী গায়িকাই, আৰু মই আপোনালোকক কৈ দিছোঁ, এগৰাকী গায়িকাই সেই জুবিন গাৰ্গৰ যোনসমূহ ভিডিঅ' এই টুকুৰা টুকুৰকৈ প্ৰেৰণ কৰি আছিল সেই এগৰাকী গায়িকাই। প্ৰথমতে কিয় ক'ব নোৱাৰিলে যেন ভিডিঅ'খিনি মোৰ ওচৰত আছে? কিয় লুকুৱাই থ'লে? এটা ডাঙৰ ৰহস্য। মুঠপত উৰহী গছৰ উৰ ওলাই পৰিব। চাব আপোনালোকে, এনেকুৱা ডাঙৰ ৰহস্য উদ্ঘাটন হ'ব। কোন কোন জড়িত আছে চাগে তাৰ ঠিকনা নাই। কাৰণ কেলে, ইহঁতি কেইটা যদি মেৰ পাকত যদি পৰি যায়, তেতিয়াতো সকলো নাম কৰি দিব। এই কালপিত কেইটা তেতিয়া সকলো নাম কৰি দিব, অকলেদি নফচে। কোন কোন জড়িত আছে সকলো কথা কৈ দিব। এইটোৱে ক'লোঁ, চাই থাকক। মুঠপত জুবিন দাই ন্যায় পাবই। মই ইমানখিনিয়ে ক'লোঁ, জুবিন দাই ন্যায় পাবই। আৰু লগতে বহুতো ডাঙৰ ডাঙৰ অপৰাধজনিত কাণ্ড ৰহস্য উদ্ঘাটন হৈ যাব। আৰু কোন কোন ডাঙৰ ডাঙৰ মানুহ লগত আছে সকলো উদ্ঘাটন হৈ যাব, আমি চিনি পাম। আমি সেইটো কাৰণে ক'ব বিচাৰোঁ যেন জুবিন গাৰ্গ হ'ল ভগৱানৰ এটা অংশ। ডাইৰেক্টলি ভগৱান বুলি ক'লেও বেয়া নহয়। এইটোৱে ক'লোঁ, জুবিন দাই এতিয়া যি বেয়া বেয়া লেতেৰা যোনখিনি কাণ্ড সংঘটিত হৈ আছে, যি সিহঁতি বেপাৰ কৰি থাকে ন, সকলো উদং খাই যাব। এতিয়া আপোনালোকে চাই থাকক, সকলো উদং খাই যাব। ইমানখিনিয়ে ক'লোঁ। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।